আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম। যদি আপুনি ইয়াত নতুন তেন্তে আমাৰ সৈতে জড়িত হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ আৰু ভিডিঅ' আপুনি পাই থাকে। এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ সেশন 2026 to 27 যে এটা নতুনকৈ বেচ ষ্টাৰ্ট হ'ব তাৰ কাৰণে আমি সিলেবাসটো ডিসকাস কৰিম গোটেই সাবজেক্টছৰ 1 by 1। প্ৰথমতে ইংলিশ সাবজেক্টটো চাই লওঁ। তোমালোকৰ থিওৰি পেপাৰটো 90 মাৰ্কছৰ থাকিব আৰু 10 মাৰ্কছটো ইন্টাৰনেল এসেসমেন্ট থাকিব। থিওৰি পেপাৰত পাস কৰিবলৈ কাৰণে মিনিমাম 27 পাব লাগিব আৰু টোটাল সাবজেক্টত পাস কৰিবলৈ কাৰণে 30 মাৰ্কছ লাগে। এক্সামটো লিখিবলৈ কাৰণে 3 আৱাৰ্ছ পোৱা যায়। সেকশন এ, সেকশন বি আৰু সেকশন সি টো গ্ৰামাৰৰ হ'ব। ৰিডিং কম্প্ৰিহেনশন, 2 prose passage, 1 seen and another unseen। কি হ'ব ইয়াত ৰিডিং কম্প্ৰিহেনশন এনেকা প্যাৰাগ্ৰাফ এটা দিয়া যাব যত এটা সিন প্যাসেজ থাকিব, মানে কিতাপৰ ভিতৰৰ পৰা তোমালোকক যি কিতাপ আছে ফুটপ্ৰিন্টস বা ফাৰ্স্ট ফ্লাইট এই কিতাপৰ ভিতৰৰ পৰা তোমাৰ চেপ্টাৰৰ পৰা কোনোবা এটা লাইন বা কোনোবা এটা প্যাৰাগ্ৰাফটো দিয়া হ'ব। এইটো প্যাৰাগ্ৰাফৰ তলতে প্ৰশ্ন সোধা হ'ব, ঠিক আছে। প্ৰশ্ন তাৰ উত্তৰটো দিব লাগিব। এইটো হল সিন প্যাসেজ, মানে তোমালোকে অলৰেডি দেখি আছা বা দেখি আহিছা সেই প্যাৰাগ্ৰাফটো, সেই কাহিনীটো, সেই প্যাৰাগ্ৰাফটো, চেপ্টাৰটো, ঠিক আছে। সেইটো থাকিব। তাৰ পিছত আনসিন থাকিব। আনসিন মানে কিতাপত নাই, সেই বাহিৰৰ কভাৰ পৰা এটা চেপ্টাৰ এটা প্যাৰাগ্ৰাফটো দিয়া যাব বা এটা লাইন দিয়া যাব। সেইটো লাইনটো পঢ়ি কিনে সেইটো প্যাৰাগ্ৰাফটো পঢ়ি কিনে যিখিনি প্ৰশ্নটো সোধা আছে তাৰ উত্তৰটো দিব লাগিব, ঠিক আছে। সেইটো হল সিন এণ্ড আনসিন প্যাসেজ। তাৰ পিছত সেকশন বিত আছে ৰাইটিং, ট্ৰান্সলেশন, সাবস্টেন্স ৰাইটিং, এছে ৰাইটিং, ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, এইখিনি থাকিব। এই গোটেইখিনি ৰাইটিঙৰ সেকশনটো কেনেকে কিদৰে লিখিব লাগিব তাৰ প্যাটাৰ্নটো কি তাৰ বাবে আমি বেলেগকে ভিডিঅটো আপলোড কৰিম, সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব, ঠিক আছে। সেকশন সি আছে গ্ৰামাৰ। গ্ৰামাৰৰ থাকিব অল দি গ্ৰামাৰ পৰ্শনস অফ ক্লাছ 9, গোটেইখিনি যিখিনি ক্লাছ 9ত আহিছিলে সেইটো থাকিব। তাৰ পিছত ডিটাৰমিনাৰ্স, টেন্সেস, ভয়েস, নাৰেশন, প্ৰিপজিশন, ভোকাবুলাৰি, ঠিক আছে। ভোকাবুলাৰি মানে তোমালোকৰ শব্দ দিব, তাৰ অৰ্থটো লিখিব লাগিব বা সেইটো শব্দটো ইউজ কৰি কিনে তাৰ সেন্টেন্স বনা বাক্য ৰচনা কৰিব লাগিব, তেনেকুৱা। সিনথেসিস অফ সেন্টেন্সেস, ভাৰ্ব ফ্ৰেজেস, সেন্টেন্স কাৰেকশন, ক্লজেস, মডালস এটসেট্ৰা। তাৰ পিছত আহিলে সেকশন ডি প্ৰোজ। প্ৰোজত থাকিব তোমালোকৰ কিতাপৰ নামটো হয় ফাৰ্স্ট ফ্লাইট। ফাৰ্স্ট ফ্লাইটৰ পৰা অকল 4টা চেপ্টাৰে আহিব। এ লেটাৰ টু গড, নেলসন মাণ্ডেলা, লং ৱাক টু ফ্ৰীডম, গ্লিমছেছ অফ ইণ্ডিয়া, COORGNT ফ্ৰম আছাম। তাৰপিছত চেপ্টাৰ নম্বৰ 4 মেডাম ৰাইডছ দি বাছ। তাৰপিছত পয়েট্ৰি সেকশনটোৰ পৰা আহিব যি পয়েট্ৰি আছে বা কবিতা আছে, এ টাইগাৰ ইন দি জু, আমাণ্ডা, এনিমেলছ, দ্য বল পোম, দ্য টেইল অফ কাষ্টাৰ্ড দি ড্ৰাগন। 5টা পয়েট্ৰিটো আহিব তোমালোকৰ। তাৰপিছত সেকশন ই আহিলে সাপ্লিমেন্টাৰী ৰিডাৰ, ফুটপ্ৰিন্টস উইদাউট ফিট। তাৰপিছত ইয়াত কি টোটাল 4টা চেপ্টাৰ আছে, দ্য মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিন্টস উইদাউট ফিট। তাৰপিছত হেক ড্ৰাইভাৰ। এইখিনি চেপ্টাৰটো তোমালোকৰ ইংলিছৰ কাৰণে আহিব। নেক্সট জেনাৰেল মেথছৰ কাৰণে তোমালোকে জানাই কিতাপটো আছে এইটো সলনি হৈছে, পৰিৱৰ্তন কৰা হৈছে। যিখিনি চেপ্টাৰটো অলাগতিয়াল আছিলে এইটো অলৰেডি ৰিমুভ কৰা হৈছে আৰু যিখিনি এক্সাৰসাইজ অনুশীলনী মানে এক্সামত নাহে সেইটো অলৰেডি কিতাপটোৰ পৰা ওলাই দিয়া হৈছে। সেইকাৰণে ফ্ৰেছকে নতুনকৈ এটা কিতাপ যি আহিব সেইটো ল'ব লাগিব, ক্ৰয় কৰিব লাগিব বা স্কুলৰ পৰা যেনেকৈ পাবা সেইটো ল'ব লাগিব, ঠিক আছে। প্ৰথমটো আছে ৰিভিজন চেপ্টাৰ। এতিয়া গুৰুত্বপূৰ্ণ কথা এটা চাব লাগিব, হাফ ইয়াৰলিত কেইটামান চেপ্টাৰ আহিব যি আৰু সেই কেইটামান চেপ্টাৰটো হাফ ইয়াৰলিত নাহে, ঠিক আছে। সেই তেনেধৰণে তোমালোকৰ প্ৰিপাৰেশ্যনটো কৰিব লাগিব। ৰিভিজন চেপ্টাৰটো যোনটো আছে সেইটো হাফ ইয়াৰলিত আহিব। তাৰপিছত হাফ ইয়াৰলিত আহিব ৰিয়েল নাম্বাৰছ, পলিনমিয়েলছ, pair of linear equation in two variables, quadratic equation, তাৰপিছত আহিব triangles, coordinate geometry, introduction to trigonometry, ঠিক আছে। আৰু বেলেগ যিখিনি চেপ্টাৰ আছে arithmetic progression, some application of triangles, circles, ঠিক আছে। এইখিনি আহিব তোমালোকৰ ফাইনেল এক্সামত। এইখিনিও আহিব তোমালোকৰ হাফ ইয়াৰলি প্লাস ফাইনেল এক্সামত যি টিক মাৰ্ক আছে সেই গোটেইখিনি ফাইনেল এক্সামত আহিব। এৰিয়াজ ৰিলেটেড টু সাৰ্কেল, সাৰফেস এৰিয়া এণ্ড ভলিউম, ষ্টেটিষ্টিক্স, প্ৰবাবিলিটি, এই গোটেইখিনি তোমালোকৰ ফাইনেল এক্সামৰ পাৰ্ট থাকিব। নেক্সট সায়েন্সৰ কাৰণে চাই ল'বা তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব কেমিকেল ৰিয়াকশন এণ্ড ইকুৱেশ্যন চেপ্টাৰ নম্বৰ 1। তাৰপিছত আহিব চেপ্টাৰ নম্বৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, ঠিক আছে। তাৰপিছত আহিব চেপ্টাৰ নম্বৰ 6 লাইফ প্ৰচেছেছ, চেপ্টাৰ নম্বৰ 7 কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন। তাৰপিছত আহিব হেৰিডিটি এণ্ড ইভলিউশ্যন চেপ্টাৰ নম্বৰ 9। তাৰপিছত আহিব লাইট এণ্ড ৰিফ্লেকশ্যন, ঠিক আছে, লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন চেপ্টাৰ নম্বৰ 10। চেপ্টাৰ নম্বৰ 11 হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। তাৰপিছত আহিব তোমালোকৰ সোৰ্সেছ অফ এনাৰ্জি। এইখিনি চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে আহিব আৰু ফাইনেল এক্সামৰ কাৰণে গোটেইখিনি বেলেগ যি চেপ্টাৰখিনি আছে এচিড, বেসেছ এণ্ড সল্ট, মেটেলছ এণ্ড নন মেটেলছ, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ, ঠিক আছে। চেপ্টাৰ নম্বৰ 8 হৈ গ'ল হাউ ডু অৰ্গেনিজমছ প্ৰডিউচ, মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট, আৱাৰ এনভাইৰনমেণ্ট আৰু মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ। এই গোটেইখিনি চেপ্টাৰটো তোমালোকৰ ফাইনেল এক্সামত আহিব। নেক্সট সোশ্যাল সায়েন্সৰ কাৰণে চাই ল'বা সমাজ বিদ্যা। হাফ ইয়াৰলিত আহিব তোমালোকৰ চেপ্টাৰ নম্বৰ 1 পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট, ঠিক আছে। ৰাইজ অফ গান্ধী এৰা এণ্ড ইজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট, আসাম এণ্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰেৰিয়ান ৰিভলিউশ্যন,
ঠিক আছে এইখিনি তোমালোকৰ হিষ্ট্ৰীৰ পৰা আহিব জিঅ'গ্ৰাফিৰ পৰা ইকনমিক জিঅ'গ্ৰাফি এনভাইৰনমেন্টেল এণ্ড এনভাইৰনমেন্টেল প্ৰবলেমছ এইখিনি আহিব তোমালোকৰ জিঅ'গ্ৰাফিৰ পলিটিকেল সায়েন্সৰ পৰা আহিব ইণ্ডিয়ান ডেমক্ৰেসি আৰু ইকনমিক্স পাৰ্টৰ পৰা আহিব তোমালোকৰ ফাইনেন্সিয়েল লিটাৰেসি এই গোটেইখিনি সাবজেক্টছৰ কাৰণে তোমালোকে ভিডিঅ'টো পজ কৰি কিনে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা নহলে নোট ডাউন কৰি যাব পাৰিবা তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে যিখিনি চেপ্টাৰ বেলেগকে এৰা হৈছিলে সেই গোটেইখিনি আহিব ৰোল অফ আসাম ইন ফ্ৰীডম মুভমেন্ট কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট তাৰপিছত জিঅ'গ্ৰাফিত আছে জিঅ'গ্ৰাফি অফ দি ৱৰ্ল্ড জিঅ'গ্ৰাফি অফ আসাম আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ আৰু ইকনমিক্সৰ পৰা আহিব ইকনমিক ডেভেলপমেণ্ট আছামিছৰ কাৰণে চাই লওঁ ফাৰ্ষ্ট লেংগুৱেজ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব উদ্যোগিক হওঁ আহা ভাৰতীয় সংস্কৃতি ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা অৰণ্য যাত্ৰা তাৰপিছত আহিব বৰগীত আৰু জিকিৰ তাৰপিছত আহিব প্ৰশস্তি ব্যাকৰণৰ পৰা এইখিনি পাৰ্ট আহিব আৰু ভাও সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখন ৰচনা দ্ৰুতপাঠ অপঠিত গদ্যাংশ বিজাত যুগ প্ৰাচীন ভাৰতীয় শিক্ষা তাৰপিছত এইখিনি চেপ্টাৰটো তোমালোকৰ হাফেলিত আহিব আৰু যিখিনি গোটেইখিনি চেপ্টাৰটো আছে সেইটো আহিব তোমালোকৰ ফাইনেল এক্সামত তোমালোকৰ হিন্দী সাবজেক্টটো চাই ল'বা पद युग्म वन मार्ग में किरणों का खेल तोड़ती पत्थर आत्मनिर्भरता नमक का दारोगा अफसर आओ उद्योगी बने विचित्रमय असम ये व्याकरण से रहेंगे पत्र लेखन भाव लेखन निबंध लेखन अपठित गद्यांश कविता में से है बौरगीत कदम मिलाकर चलना होगा अमीर खुसरो की भारत भक्ति व्याकरण में से है रस के वेद ये सारे रहेंगे अलंकार अनुप्रास यमक শ্লেষ ৰূপক ইত্যাদি আশা কৰিছো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল আছিলে স্পেচিফিক সাবজেক্টৰ সিলেবাসটো লাগে প্লিজ কমেন্ট কৰি দিব মই ভিডিঅ'টো আপলোড কৰি দিম মই ৰিলছ কেইটাত আপলোড কৰিয়ে থাকো ৰিলছ বা শৰ্টছ যি ইউটিউব শৰ্টছ থাকে তাত আপলোড কৰি থাকো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে সেইটো চাবলৈ পাৰিবা টাইম টু টাইম ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক এটা দিবলৈ নাপাহৰিবা ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং জয় অসম